হয় আজি মানে ইয়াত অসমত বুলিয়ে নহয় আমাৰ সমগ্ৰ যিটো দেশতে ঘটনা ঘটি আছে যিহেতু অলপ দিনৰ আগতে 9 আগষ্ট তাৰিখে আমাৰ পশ্চিমবংগতো হৈ গৈছে আৰজিকাৰ ইয়াত ইউনিভাৰ্চিটি হৈ গৈছে ইউপিত হৈ গৈছে তাৰ পিছতে ইমান গোটেই সমগ্ৰ দেশ জোকাৰি যোৱা ঘটনাবোৰ ঘটি থাকোঁতে আমাৰ ইয়াত কি কাৰণে অলপ দিন পিছতে ইয়াত আমাৰ এই কালি ঢিঙত নগাঁও ঢিঙত এইটো ইমান এটা ডাঙৰ ঘটনা ঘটি গৈছে যে ক্লাছ 10ৰ এজনী ছোৱালীক তেনেকে ৰেপ কৰি পেলাই থৈ গৈছে তো আমাৰ ইয়াত এইখিনি কি কাৰণে হ'বলৈ পাইছে একমাত্ৰ ইয়াত আমাৰ প্ৰশাসন আমাৰ দুৰ্বল হোৱাৰ কাৰণে এইখন হ'বলৈ পাইছে প্ৰশাসন পেট্ৰলিং বঢ়াইছে ঠিক আছে জিপিচিয়ে কৈছে আমাৰ পেট্ৰলিং বঢ়াইছোঁ বুলি কিন্তু পেট্ৰলিং বঢ়ালে সকলো এনেকৈ নহ'ব আমি এতিয়া কিছুমান চহৰত আমি দেখিবলৈ পাওঁ যে 2টা বজাৰ পৰা 8টা বজালৈকে ডিউটি মাৰি পেলাই 9টা 10টা বজাত সময়কো মানে পুলিচ এজনো আমি ইয়াত দেখিবলৈ নাপাওঁ তেনে অৱস্থাত যদি এজনী ছোৱালীক সমাজত ৰেপ কৰি পেলাই যদি পেলাই থৈ যায় কোন দিয়াত আহিব আমাৰ অকল প্ৰশাসন বুলিয়ে নহয় আমাৰ সকলো লোক সমাজ সজাগ হ'ব লাগে সকলো লোক সজাগ হ'লেহে আৰু আমাৰ এইবোৰ ঘটনা নিৰ্মূল হ'ব আৰু লগতে আৰু ইউপি যেনেকৈ আৰৱত আমাৰ এনেকুৱা কৰা হয় এই দৰ্শনকাৰীসকলক উলিয়াই আনি পেলাই সমাজত শ্বুট আউট কৰা হয় তেনেকৈ যদি আমাৰ অসমতো 2-3টা কেছ যদি কৰি দিয়ে তেতিয়া এই ঘটনাটো সমগ্ৰ মানে চিৰ জীৱনৰ কাৰণে মই ভাবোঁ এই ঘটনাটো চিৰ জীৱনৰ কাৰণে বন্ধ হৈ যাব ৰেপ কৰিবলৈ মানুহে 10-12লৈ চিন্তা কৰিব আজিৰ দিনত আমি যোৱা বছৰ এই ইয়াত টিপুলমাৰাৰ গোলাঘাটৰ টিপুলমাৰাৰ ঘটনা হৈ গৈছে আজি তাৰ যিজনে কৰিছিলে আজি তেওঁ কি হৈছে আমি সদায় আমি আন্দোলন কৰোঁ ফাষ্টেগ আন্দোলনৰ জৰিয়তে তেওঁলোকৰ ফাঁচি কৈছিলোঁ আজি কি হৈছে তেওঁলোকে জেলত ভাত খাই আছে আমাৰ মুঠতে আমাৰ ন্যায় ব্যৱস্থাটো কঠোৰ হ'ব লাগে যিসকলে এনেকৈ ইয়াত আমাৰ হেৰিসকলক আমাৰ ভগ্নীসকলক যেনেকৈ ইয়াত ৰেপ কৰি পেলাই থৈ গৈছে তো তেওঁলোকৰ আমি ন্যায় পাব লাগে আৰু আজি এতিয়া এই যিসকল ঢিঙত যিজন ছোৱালীক পেলাই থৈ গৈছে তাই আমি অলপ আগত আমাৰ তাত ইউনিটৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীক সুধিলত গম পাইছোঁ যে তেওঁ অলপ সুস্থ হৈছে তো তেওঁ সুস্থ হোৱাৰ পিছত যিকেইজনৰ তেওঁলোকে নাম কয় বা তেওঁলোকে ফৰেঞ্চিক মাতি পেলাই তেওঁলোকৰ শ্বেডো বনাই পেলাই তেওঁলোকৰ পিকচাৰ বনাই তেওঁলোকক সোনকালে কৰায়ত্ব কৰে আৰু কৰায়ত্ব কৰি পেলাই অতি সোনকালে তেওঁলোকক ফাষ্টেগ আন্দোলনৰ জৰিয়তে তেওঁলোকক ফাঁচি দিয়ক আমি সেইটোৱে 9 আগষ্ট তাৰিখে পশ্চিমবংগত যি এক ধৰ্ষণাত্মক কাৰ্যসূচী সম্পাদন হৈছিলে মৌমিতা দেৱনাথৰ ক্ষেত্ৰত তাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে অসম ৰাজ্য হিলাই গৈছিল সেই তাৰ পৰিপ্ৰেক্ষিতত সদৌ অসমত প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লোৱা হৈছিলে বিভিন্ন দল সংগঠন ৰাইজে সকলোৱে মিলি প্ৰতিবাদী কাৰ্যসূচী হাতত ৰূপায়ণ কৰিছিলে তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ধৰ্ষণকাৰী সাহস লৈ পেলানি আৰক্ষী প্ৰশাসনক কোনো আওকাণ নকৰাকৈ চৰকাৰক কোনো আওকাণ নকৰাকৈ গৃহ প্ৰশাসনক আওকাণ নকৰাকৈ তেওঁলোকে পুনৰ কালি ঢিঙত এগৰাকী 10ম শ্ৰেণীৰ ছাত্ৰী ক্লাছৰ পৰা আহি থকা অৱস্থাত তেওঁক ধৰ্ষণ কৰিলে যাৰ ফলস্বৰূপে আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে উক্ত বিষয়টোত তীব্ৰ গৰিহণা দিছে আমি চৰকাৰ আপোনালোকৰ জৰিয়তে এইটোৱে বিচাৰিছোঁ যে চৰকাৰ প্ৰশাসন সকলো সজাগ হওক আৰু উচিত আইন নিৰূপণ কৰক উচিত ব্যৱস্থা গ্ৰহণ কৰক নাৰী সমাজক সুৰক্ষা প্ৰদান কৰক আমি সেইটোৱে বিচাৰিছোঁ